শিক্ষক কৰ্মচাৰীসকলৰ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। সকলোকে নমস্কাৰ জনাইছোঁ। অৱশেষত শিক্ষক কৰ্মচাৰীৰ আন্দোলনৰ ভয়ত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাতিল কৰা হ'ল বেতন কৰ্তনৰ নিৰ্দেশ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, দৰমহা বৃদ্ধি, শিক্ষক মৰ্যাদাৰ দাবীত আন্দোলন কৰিছিল টিউটৰ শিক্ষক কৰ্মচাৰীসকলে যোৱা 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনাখন। তাৰ ঠিক পিছতেই শিক্ষামন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছিল আমি আপোনালোকক জনাম। 10 অক্টোবৰত 8-9 হাজাৰ শিক্ষকক নিযুক্তি দিব ৰাজ্য চৰকাৰে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 2013-2016 চনত নাপালে নিযুক্তি। 25-30 বছৰ শিক্ষকতা কৰিও প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী। 2013-2021 বৰ্ষত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত ড্ৰপ আউট, লেফ্ট আউট শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকৰণ নহয় অক্টোবৰ মাহত। 10 অক্টোবৰত 2 বছৰে বঞ্চিত নিযুক্তি দিবলৈ দাবী জনাইছে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল। আমি এতিয়া চাওঁ আহকচোন সম্পূৰ্ণ ভিডিঅ'টো। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰয়াসত অৱশেষত বাতিল হ'ল বেতন কৰ্তনৰ নিৰ্দেশ। শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰতিশ্ৰুতি আহিল যে ঠিকাভিত্তিক শিক্ষকৰ কৰ্তন কৰা বেতন ঘূৰাই দিয়া হ'ব। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰামৰ্শৰ আধাৰত মৰিগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰয়াসত শিক্ষকে লাভ কৰিলে ন্যায়। প্ৰাদেশিকৃত যিসকল টিউটৰ শিক্ষক কৰ্মচাৰী আছে, প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি আৰু শিক্ষক মৰ্যাদাৰ দাবীত যি প্ৰতিবাদ চলি আছিল, যোৱা 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনাখন বিদ্যালয় এৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু সেই প্ৰতিবাদ চলি থকাৰ সময়তে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে টিউটৰসকলক শিক্ষক মৰ্যাদা প্ৰদান কৰা হ'ব যদিহে তেওঁলোকৰ অৰ্হতা থাকে। DLED আৰু টেট উত্তীৰ্ণ হ'বই লাগিব, মাষ্ট বি। বাধ্যতামূলক কৰা হৈছে টিউটৰক DLED আৰু টেট উত্তীৰ্ণ হ'লে সেই টিউটৰসকলক শিক্ষক মৰ্যাদা প্ৰদান কৰা হ'ব। আৰু যিসকলৰ DLED বা টেট নাই তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হ'ব অক্টোবৰ মাহৰ 10 তাৰিখত। আৰু যিসকল টিউটৰৰ DLED আছে, টেট নাই, তেওঁলোকে CTET দিব পাৰে। CTET উত্তীৰ্ণ হ'লেই সেই টিউটৰ শিক্ষক কৰ্মচাৰীসকলক শিক্ষক মৰ্যাদা প্ৰদান কৰা হ'ব। চৰকাৰী সা সুবিধা, চৰকাৰী শিক্ষকৰ সমানে সকলো ধৰণৰ সা সুবিধা প্ৰদান কৰা হ'ব, অৰ্থাৎ চাকৰি নিয়মীকৰণ কৰা হ'ব টিউটৰ শিক্ষক কৰ্মচাৰীসকলক। নতুন নিযুক্তি, অহা 10 অক্টোবৰত 8-9 হাজাৰ নতুনকৈ শিক্ষক নিযুক্তি দিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। অহা 10 অক্টোবৰত বৃহৎ নিযুক্তি হ'ব শিক্ষা বিভাগত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 2013-2021 বৰ্ষত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ প্ৰাদেশিকৰণৰ দাবীত আন্দোলনৰ সংকাৰ। সংবাদ মাধ্যমত তেওঁলোকে জনায় যে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ লগত যোৱা 5 ছেপ্টেম্বৰ দিনাখন শিক্ষক দিৱসৰ দিনাখন আলোচনা হৈছিল, লগ কৰিছিল। আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে জনায় যে অহা অক্টোবৰ মাহত প্ৰাদেশিকৰণ আইন সংশোধন কৰি বঞ্চিত ভেঞ্চাৰ বিদ্যালয়, ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণ কৰিব। কিন্তু 2013-2021 বৰ্ষত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত যিসকল শিক্ষক আছে, বিদ্যালয় প্ৰাদেশিকৰণ হৈছিল কিন্তু শিক্ষক কেইজনৰ পদ প্ৰাদেশিকৰণ হোৱা নাছিল, তেওঁলোকৰ পদসমূহ প্ৰাদেশিকৰণ কৰিব নোৱাৰে ৰাজ্য চৰকাৰে। কেৱল মাত্ৰ প্ৰাদেশিকৰণ আইন সংশোধন কৰি বঞ্চিত ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিব আৰু সেই বিদ্যালয়সমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ প্ৰাদেশিকৰণ কৰিব ৰাজ্য চৰকাৰে। নতুন আইন আহিব, প্ৰাদেশিকৰণ সংশোধনী আইন, আৰু সেই সংশোধনী আইনৰ আওতাত পৰা সকলো বিদ্যালয় প্ৰাদেশিকৰণ কৰিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিলে তেতিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে বিজেপি চৰকাৰ শাসনলৈ আহিলে ভেঞ্চাৰ শব্দটো নাইকিয়া কৰি ভেঞ্চাৰ বিদ্যালয়ৰ সকলো সমস্যা সমাধান কৰি সকলো পৰ্যায়ৰ প্ৰাথমিকৰ পৰা ডিগ্ৰী কলেজলৈকে কৰ্মৰত অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ প্ৰাদেশিকৰণ কৰিব ৰাজ্য চৰকাৰে। এই প্ৰতিশ্ৰুতি দিয়াৰ পিছত এতিয়া বৰ্তমান এই প্ৰতিশ্ৰুতি ৰাজ্য চৰকাৰে পালন কৰিব পৰা নাই। প্ৰাদেশিকৰণ কৰিলে 2021 বৰ্ষত
টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিলে। সকলো শিক্ষকৰ পদ প্ৰাদেশিকৰণ নহ'ল, বিদ্যালয় প্ৰাদেশিকৰণ হ'ল, বিদ্যালয় একত্ৰীকৰণ হ'ল, কিন্তু সেই বিদ্যালয়সমূহৰ পৰা বঞ্চিত হৈ ৰ'ল ৩-৪জনকৈ শিক্ষক কৰ্মচাৰীসকল। 2013 চনতো বঞ্চিত হ'ল, 2021 বৰ্ষতো বঞ্চিত হ'ল। আনহাতে কিছুমান বিদ্যালয়, যিসমূহ বিদ্যালয় ডাইচ কোড বা ইছ্যু ডেটৰ কাৰণে, পোষ্ট পেটাৰ্ণৰ কাৰণে, এনৰলমেণ্টৰ কাৰণে বঞ্চিত হৈছিল, সেই বঞ্চিত বিদ্যালয়সমূহ প্ৰাদেশিকৰণ নকৰিলে ৰাজ্য চৰকাৰে। ৰাজ্যত প্ৰায় 20,000 এনেকুৱা শিক্ষক আছে, দুৰ্ভগীয়া শিক্ষক বিনা বেতনে কৰ্মৰত হৈ আছে অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত। আৰু 2013-2021 বৰ্ষত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষকসকলকো ৰাজ্য চৰকাৰে প্ৰবঞ্চনা কৰিলে। ৰাজ্য চৰকাৰে শীঘ্ৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ প্ৰাদেশিকৰণ কৰক ৰাজ্য চৰকাৰে। যিটো সময়ত ৰাজ্যত নতুন নতুন আঁচনি লাখ লাখ টকা খৰচ কৰিছে, কোটি কোটি টকা ৰাজ্য চৰকাৰে জনসাধাৰণক দিছে, নতুন নতুন আঁচনি প্ৰদান কৰিছে, সেইটো সময়ত শিক্ষাদানত ব্ৰতী হৈ থকা এইসকল দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলে বিনা বেতনে কৰ্মৰত হৈ আছে বিদ্যালয়সমূহত। শিক্ষা বিভাগৰ আটাইতকৈ এটা জ্বলন্ত সমস্যা হৈছে প্ৰাদেশিকৰণ আৰু টিউটৰ শিক্ষক কৰ্মচাৰীসকলক শিক্ষক মৰ্যাদা প্ৰদান কৰা। মুখ্যমন্ত্ৰী মহোদয়ে শীঘ্ৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা হাতত ল'ব লাগে, প্ৰাদেশিকৰণ কৰিব লাগে বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলৰ পদ। আৰু 21 বৰ্ষত প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলকো বিনা চৰ্তে শিক্ষক পদলৈ উন্নীতকৰণ কৰক, গ্ৰেচুইটি প্ৰদান কৰক আৰু অৱসৰপ্ৰাপ্ত টিউটৰ শিক্ষক কৰ্মচাৰীসকলক এককালীন সাহায্য প্ৰদান কৰক। মৃত্যুমুখত পৰা শিক্ষক কৰ্মচাৰীসকলৰ পৰিয়ালক এককালীন সাহায্য প্ৰদান কৰক, 10 লাখ টকাকৈ প্ৰদান কৰিব লাগে ৰাজ্য চৰকাৰে। এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাটো যদি মুখ্যমন্ত্ৰীয়ে বিচাৰে সমাধান কৰিব পাৰিব কেবিনেট বৈঠক অনুষ্ঠিত কৰি, বা অক্টোবৰ মাহত হ'বলগীয়া বিধানসভা বাজেটত এই সম্পৰ্কে নতুন আইন আনি বিদ্যালয় প্ৰাদেশিকৰণ, টিউটৰৰ সেই সমস্যা, জ্বলন্ত সমস্যা সমাধান কৰিব পাৰিব মুখ্যমন্ত্ৰী মহোদয়ে ইচ্ছা কৰিলে। সেয়েহে আমাৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক কাতৰ অনুৰোধ থাকিল, শীঘ্ৰে এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰক। আপুনি ইচ্ছা কৰিলে এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলক ন্যায় দিব পাৰিব। শিক্ষামন্ত্ৰী মহোদয়ক নিৰ্দেশ প্ৰদান কৰক আৰু এই অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংগঠন, প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ সকলো সংগঠনৰ সৈতে আলোচনাত বহক, কেনেদৰে সমস্যাটো সমাধান কৰিব পাৰি, কোনবিলাক বিদ্যালয় বাদ পৰিল, কাৰ কাৰ পদ প্ৰাদেশিকৰণ কৰিব লাগে, এই সকলো বিলাক চালি জাৰি চাই তালিকা প্ৰস্তুত কৰি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিব লাগে, টিউটৰক শিক্ষক মৰ্যাদা প্ৰদান কৰিব লাগে ৰাজ্য চৰকাৰে। বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলে। 20-25 বাৰতকৈ অধিক কাল তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে, কিন্তু ন্যায় নাপালে। চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ন্যায় নাপালে এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলে। সেয়েহে শীঘ্ৰে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।